আজি বিশ্ব পৰিৱেশ দিৱস। এই পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমি আজমল কলেজ অফ আৰ্টছ হেচৰাবাৰী সকলো ছাত্ৰ ছাত্ৰীৰ সমন্বিতে এটা ৰেলীৰ আয়োজন কৰিছিলোঁ। আমি এই ৰেলীখন কলেজৰ পৰা আৰম্ভ কৰি হাউৰীয়াপাট বজাৰলৈকে তাতে এটা একাংকীয়া নাট আয়োজন কৰা হৈছিল। ছাত্ৰ ছাত্ৰীসকলে সেই নাটত অংশগ্ৰহণ কৰিছে আৰু এই বিশ্ব পৰিৱেশ দিৱসৰ বিষয়ে বিশেষকৈ এই নাটৰ মূল ভাৱ হ'ল বিশ্ব গ্লোবেলাইজেশ্যন ৱাৰ্মিং হৈ আছে। এই গ্লোবেলাইজেশ্যন ৱাৰ্মিঙৰ ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কি দায়িত্ব, গছ কাটিব নালাগে, গ্ৰীণ পৰিৱেশ তৈয়াৰ কৰিব লাগে আৰু ভৱিষ্যত প্ৰজন্মক যাতে ইয়াৰ জৰিয়তে এই ৰেলীৰ জৰিয়তে, এই নাটৰ জৰিয়তে যাতে এইটো আমি সমাজত এৱাৰনেছ দিব খুজি আছোঁ, সজাগতা দিব খুজি আছোঁ, যাতে সমাজ এই বিশ্বৰ গৰমৰ যিটো প্ৰভাৱ, এই প্ৰভাৱৰ ওপৰত লক্ষ্য ৰাখি গছ গছনি যাতে বেছিকৈ ৰুৱে আৰু এই পৃথিৱীখন সেউজ আৰু অধিক সজীৱ কৰি ৰখাৰ কাৰণে আমি আহ্বান জনাইছোঁ। গছে যদি এটা গছে এজন মানুহ বুঢ়া হ'লে যেনেকুৱা মানুহে বুঢ়া হ'লে যেনেকুৱা সেই বুঢ়া মানুহজনে মানুহক ছাঁ দিয়ে, ঠিক তেনেকুৱা এটা গছে এই পৃথিৱীখনক জীয়াই ৰখাৰ কাৰণে, ছাষ্টেইনেবিলিটি অনাৰ কাৰণে আৰু বেছি হেৰি কৰিব। আৰু আগন্তুক দিনত এই 1 কোটি গছ ৰুইছে চৰকাৰে, কিন্তু তাৰ লগত সংগতি ৰাখি আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক সজাগ কৰিছোঁ যাতে ইহঁতেও প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ ঘৰত যায় সিহঁতে গছ পুলি ৰুই দিয়ে আৰু আমাৰ এই পৃথিৱীখন যাতে সেউজ কৰি ৰাখে আৰু গ্লোবেল ৱাৰ্মিঙত যাতে বাধা দিব পাৰি তাৰ কাৰণে অলপ সজাগ পায়। ডিমৰীয়াবাসীৰ বাবে সুখবৰ। সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী, ডিজিটেল এক্সৰে, ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক, ডে কেয়াৰ চেণ্টাৰ, ECG 2D ইকো, এণ্ডোস্কোপি, হোল্টাৰ ষ্টাডি, আল্ট্ৰাছাউণ্ড 2D 3D, PFT, TMT, EEG। বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত। উপলব্ধ উন্নতমানৰ মেচিন। দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা। উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন, চাৰ্জাৰী, গাইনী, শিশু ৰোগ বিভাগ আৰু অন্যান্য। যোগাযোগৰ নম্বৰ 9365560093 অথবা 6002154585।